যে আমার কলাটা রান্না করতে আগে সেই যমুনার হ্ৰদত কালিন্দী হ্ৰদতে কিয় আছিল কালীয় দমনে তাতে বাস কৰি আছিল আৰু সেই এদিনাখন গোপ বালকসকলে সেই বৃন্দাবনত খেলা খেলি থাকি গ'লে জেঠ মাহৰ ৰ'দত তেওঁলোকে পানীৰ কাৰণে পূৰা গ'ল আৰু তেওঁলোকে পিয়াহ লাগি থাকিল। সেই পিয়াহ লাগি থকাৰ পিছত গৰু গাই সমস্তবিলাকে সেই কালি য'ত আছিল সেই কালিৰ হ্ৰদত যাই পেলাই সকলোৱে পানী খালাক আৰু পানী খোৱাৰ পিছতে গোটেইবিলাকে অৰ্থাৎ গৰু গো সকলোবিলাকে সেই সৰ্পৰ হ্ৰদৰ পানী খাই মৰি থাকিল। অলপ পিছত কৃষ্ণ আহি চাই দেখা পালাক যে গোটেইবিলাকে দেখোন মৰি আছে। যেতিয়া মৰি আছে তেতিয়া কৃষ্ণই অমৃত নয়নেদি চাই সকলোবিলাককে জীয়াই তুলিছিল। আৰু এই কথাটোৰ কাৰণে কি কাৰণটো হ'ব পৰীক্ষিত যায় তেতিয়া শুকমণি কৈছিল যে যমুনাৰ সেই পানী খোৱাৰ পিছতে গোপ আৰু শিশুবিলাকে কিয় মৰি থাকিল আৰু কৃষ্ণই তেওঁলোকক অমৃত নয়নেৰে কেনেকৈ জীয়াই তুলিলে সেই কথাখিনি এতিয়া বিস্তাৰিতভাৱে ক'ব লাগে বা বহলভাৱে ক'ব লাগে। সেইটো অধ্যায় আমি পঢ়িছিলোঁ সেইদিনা, গোটেই অলপ হাহাকাৰ হৈ আছিল, সেইকাৰণে শুনাত অলপ অসুবিধা আছিল। আজি অলপ কৈ দিলোঁ। ৰাম শুকনিগৰতী ৰজা শুনি উহৰ বথা অকালিৰ হ্ৰদৰ সিটো কি কহিব কথা দুৰ্গুৰ হয় অগাধ জল বেপিয়া চৈ খাপে উঠলয় জল বিষ বহ্নিৰ প্ৰতাপে। যে পৰীক্ষিত ৰজাই সেই কালিৰ হ্ৰদৰ কথা বিস্তাৰিতভাৱে সোধাৰ কাৰণে যেতিয়া শুকমণিক কৈছিল, শুকমণি তেতিয়া কৈছে যে সেই কালিৰ হ্ৰদত কি আছে, সেই সমস্ত সাপবিলাকে তাতে বাস কৰি থাকে। গতিকে সমস্ত সাপবিলাকে যেতিয়া তাতে বাস কৰি থাকে, বাস কৰি থাকিলে তাতে অগাধ জল বা বহুত পানী থাকিলেও তেওঁলোকৰ যিবিলাক সাপৰ বিষ আছে সেই বিষবিলাক ভৰি ভৰি গোটেইবিলাকেই বিষাক্ত হৈ গৈছে পানীবিলাক। আৰু সেই বিষাক্ত পানীবিলাক কেতিয়াবা তাৰমানে বিষটো এনেকুৱা জুইৰ নিচিনা হৈ থাকে আৰু সেইকাৰণে পানীটো ভক ভকে উতলি থাকে বা ওপৰৰ ফালে মাজে মাজে উঠি আহে। ৰাম উপৰে উৰন্ত পৰে পক্ষী মৰি মৰি অখলকত যাই জল দূৰকৈ উফৰি মৰয় তীৰৰ তৰু নলগৈ বিলম্ব জীৱয়ে কগাছ মাত্ৰ তীৰত কদম্ব। সেই হ্ৰদৰ ওপৰেদি যিমানবিলাক পক্ষী উৰাই যায় সকলোবোৰ পক্ষীয়ে তাতে মৰি যায়, পৰি পেলাই মৰে। গতিকে মৰাৰ পিছতে কি হয়, ওপৰৰ পৰা যেতিয়া পক্ষীবিলাক পৰি তলতে হ্ৰদৰ পানীত পৰি যায়, পৰাৰ লগে লগে সেই জলবিলাকৰ এটা হেৰি নহয়, ঢৌ নহয়, সেই ঢৌটো যায় আৰু জলৈকে গুচি যায়। তাৰে ওচৰত থকা যিমান গছ বিৰিখ আছে সমস্তবিলাকে মৰি ছাই হৈ যায়। আৰু যেতিয়া ছাই হৈ যায় তাতে মাত্ৰ এটা গছেই জীয়াই থাকে, সেইটো হৈছে কি, কদম গছ। সেই হ্ৰদৰ পাৰত থকা কদম গছৰ বাহিৰে সমস্ত গছ লতা বন পক্ষী যিমান আছে সকলোবিলাকে মৰি যায়। ৰাম পূৰ্বত গৰুৰে হৰি অনন্ত অমৃতে অশেষি কদম্বতে পৰি আছিলা কিঞ্চিতে অমৃতৰ পৰশ পাইলে কহিটো গাছে সিটোকে কদম্ব যি বন্তে ৰহি আছে। কি কাৰণত কদমখিনি তাত জীয়াই থাকে কৈছে এতিয়া, যে যিখিনি সময়ত বা ইয়াতে কৈছে যে পূৰ্ব সময়ত গৰুৰ পক্ষী ভগৱানৰ কৃপাত অমৃত লৈ গুচি আহি আছিল আৰু হঠাৎ তেওঁৰ ঠোঁটৰ পৰা অলপমান অমৃত আহি সেই কদম গছৰ গাত পৰি গৈছিল আৰু সেইকাৰণে সেই অমৃতৰ বলতেই তাতেই কদম গছ কোনোদিনে নমৰাকৈ থাকি যায়, অৰ্থাৎ অমৰ হৈ ৰৈ আছে। ৰাম কৃষ্ণে পৰশিবত হেন
তাহাৰ লিখিত, হঠাতে সে নমৰি বৃক্ষ ৰহিল তহিত। পাছে বিষময় সিটো দেখি হৃদ খণ্ড, জানিলা কালিক প্ৰভু পৰম প্ৰচণ্ড। আৰু এটা লিখিত কাহিনী আছিল। সেই কাহিনীটো কি, যে কদম গছৰ ওপৰত কৃষ্ণই ক্ৰীড়া কৰে নহয়। কদম গছক কৃষ্ণই ভাল পায় আৰু কদম গছক কৃষ্ণই স্পৰ্শ কৰে। সেইকাৰণে কদম গছ অমৰ হৈ থাকে। আৰু সেইকাৰণে কৈছে যে সেই বিষময় হ্ৰদৰ পাৰত কেৱল কদম গছেই জীয়াতে থাকিল। আৰু কদম গছৰ পিছত কি থাকিল, তাতে অন্য কোনো বস্তুৱেই নাথাকে। গতিকে এই কথাটো কৃষ্ণৰ কি হ'ল, দৃষ্টিগোচৰ হ'ব। তেওঁৰ এবাৰ ভাবিলে কথাটো, যে কি হ'ল, এনেকৈতো থাকিলে নহ'ব। অকল কদমেই যদি জীয়াই থাকে তেতিয়াহ'লে সেইখিনি মৰুভূমি হৈ যাব। গতিকে সেইকাৰণে কৃষ্ণই কি কৈছে, ৰাম গুণন্ত মনত সৰ্প, দুষ্ট দুৰাচাৰ, অদুষ্ট কদন্দিবে লাগি মূৰয় অৱতাৰ। এহি বুলি মাধৱে দিবে প্ৰবন্ধিল, পীতবস্ত্ৰ আতি তুলি কটিত বান্ধিল। গতিকে কৃষ্ণে মনে মনে ভাবিলা যে এই সৰ্পবিলাকে ইমান অনিষ্ট কৰি আছে। গতিকে ইহঁতক যদি মই শাস্তি নেদাওঁ তেতিয়াহ'লে মোৰ এই অৱতাৰৰ কোনো মূল্যই নাথাকিব। কাৰণ মই দুষ্টক দমন কৰাৰ কাৰণে অৱতাৰ লৈছিলোঁ। গতিকে সেইকাৰণে প্ৰভুৱে কি কৰিলে গীতা, যে ইয়াক মই দমন কৰিহে পাছা চাৰিম। এই বুলি তেওঁৰ পীতবস্ত্ৰ মানে গাত পিন্ধা যি কাপোৰ, সেই কাপোৰবিলাক ভালকৈ টানকৈ বান্ধি লৈছে। ৰাম আস্ফুট কৰিয়া বাহু দাম্ভি মাৰি আছে, উঠিলন্ত গঞা উচ্চ কদম্বৰ গাছে। তল বল গাছ যেন যাই ভূমিকম্প, দিলা কৃষ্ণে আটোপে হ্ৰদৰ মাজে জাম্প। কৃষ্ণই কৰিলে কি, শেষত ভালদৰে সেই ধুতিখন ভালদৰে পিন্ধিলে, উঠি গাছত উঠিলাক। আৰু আস্ফুট মানে এই গাছত যেনেকৈ ধৰি পেলাই উঠে, এনেকৈ উঠি যায় এই কদম গছৰ ওপৰ পালাক। আৰু ওপৰ পাই তাৰ পৰা ওপৰৰ পৰা ৰ'দত এনেকৈ জাপ দিছে, যাতে সেই জাপত গোটেই সাপবিলাকে তাৰমানে শব্দটো কাণত পৰি যায়। চবৰে শব্দকে কৃষ্ণই তাৰ ওপৰৰ পৰা তলৰ ফালে জাপ দি দিছে। জাপ দি ক'ত পৰিছে, ৰ'দৰ মাজতে পৰি গৈছে। ৰাম জগতৰ গুৰু ভাৰে পৰিলা প্ৰকাশী, অপ্ৰচণ্ড শবদে উঠলিল জল ৰাখি। উৰ্মিল আন্দোলে জল প্ৰলম্পিল পুনু, চতুৰ্ভীতি গৈলা জল একশত ধনু। যে কৃষ্ণই যে সেই জাপটো দিছিল, সেইটো সাধাৰণ জাপ নহয়। সেই জাপটোতো এনেকৈ জাপ দিছিল, যেনেকৈ যশোদাই যে কৃষ্ণক ল'ব নোৱাৰি তলত থ'ব লগা একদিন অৱস্থা কৰি দিছিল সৰু চলি এটাকে। চক্ৰবাতো সৰুকৈ সেইটো কৰি দিছিল নহয়, যে এতিয়া দাঙি লৈ গৈছিল, যে তই মোক কিমান ওপৰত গেলি দাঙি নিব পৰা চাওঁ, এই বুলি যে হেৰি কৰি দিছিল, তেওঁ ওজন বঢ়াই দিছিল তেওঁ। ঠিক একেদৰে এইবাৰো তেনেকৈ যেতিয়া জলত তেওঁ জোৰকৈ পৰি গ'ল, তাৰ পৰা এনেকুৱাকৈ ভাৰ দিছে, সেই ভাৰত যিমানবিলাক পানী আছিল তাতে হ্ৰদৰ পূৰা ঢৌ উঠি পেলাই চাৰিওফালে বিয়পি গুচি গ'ল। বুজি পাইছে না, যে সাগৰত ঢৌত যেনেকৈ পানীবিলাক বহুত দূৰলৈকে গুচি যায়, ঠিক একেদৰে কৃষ্ণৰ এই জাপতো সেই হ্ৰদৰ যিমান পানী আছিল সকলোবিলাক পানী চাৰিওফালে বিয়পি পৰিল। ৰাম অনন্ত বীৰ্যৰ সিটো গুণয়দভূত, অপাছে আৰাম্বৰে কৃষ্ণে ক্ৰীড়িলা বহুত। দুই বাহু দণ্ডে দাম্ভি মাৰি মহাৰংগে, উঠলন্ত জল যেন প্ৰমত্ত মাতংগে। যে ভগৱানৰ শক্তিৰ কথাটো সকলোৱে জানে, যে ভগৱানে তাতে এনেকৈ সাঁতুৰি আছে, দুখন হাতে ইমান জোৰে জোৰে তেওঁ মাৰি দিয়ে। মাৰি দিয়াৰ লগে লগে সেই হ্ৰদৰ পানীবিলাক আৰু বেছি উঠলি উঠে মানে ঢৌ খেলে। ঢৌ খেলাৰ লগে লগে সাপবিলাক কি হৈ থাকিব তলত, সিহঁতেতো সমান জেগাতে আছিল ইমান দিনে,
গতিকে কৃষ্ণই কৈছে কি সেই হাতটো যেতিয়া বেছিকৈ তাতে পানীত মাৰি দেই দিয়াৰ লগে লগে ঢৌটো বেছি হৈ যায়। গতিকে হাতবিলাকৰ যাতে এই কথাটো ভালদৰে মনত পৰে যে কি বস্তু এটা আহিছে ইয়াতে আজি, এইটো কাৰণে কৃষ্ণই সেই সাপবিলাকৰ এইটো কৰাৰ কাৰণে যিমান পাৰে সিমান ঢৌ উঠাই আছে। এৰাম চুতত তাস পাৰৈ যেন হ্ৰদ খণ্ড অজাইদ সদৃশে তাৰ শবদ প্ৰচণ্ড শুনিলে ককালি সিত শবদ কল্লোল গাঁৱত লাগিলা গয়া জলৰ আন্দোল। যে সেই হ্ৰদৰ পানীৰ যি শব্দ, পানীৰো শব্দ উঠিছে নহয় ছটা ছটাকৈ যেতিয়া মাৰি দিয়ে, সেই শব্দটো চাৰিওফালে বিয়পি গ'ল। বিয়পি যায় 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 শেষত সেই হ্ৰদৰ তলত থকা কালিৰো কাণত পৰিল। কাণত পৰিল মানে আগতেও কৈছোঁ মই কথাটো যে যেতিয়া এই ঢৌৰ শব্দটো বেছি গৈছে নহয়, ঢৌটোতো অট'মেটিক যায়ে থাকে নহয়, সেইটো যিমান দূৰলৈকে ঢৌটো শেষ নহ'লেকে যাই দেখুৱাই যায় 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 এই ঢৌৰ শব্দও সেই কালি যিটো হ্ৰদৰ মূল আৰু সাপবিলাকৰ মূল, সেই কালিৰ কাণত যাই পেলাই পৰিল। তাৰপিছত ৰাম নসহিলা পৰভৱ ভয়ংকৰ সৰ্পে অসহন্যে আঁকিলা খেদি ক্ৰোধে মহাদৰ্পে ফোপায়াতি তুলি সিটো সহস্ৰে কপট নিৰ্ভয়ে কৃণন্ত কৃষ্ণে ভৈলাই আখি ভেট। এই শব্দটো শুনাৰ লগে কালি মানে ৰজা নহয়, তাতে সাপবিলাকৰ ৰজা আছিল তেওঁ। গতিকে সেইকাৰণে ক'লে কি সমস্ত সৈন্য তেওঁৰ লগত যিবিলাক আছিল সকলোকে লগত লৈ পেলাই তেওঁ এই শব্দটো ক'ত হৈ আছে তাকেই অনুমান কৰি তাৰ পৰা সকলোবিলাক খেদি আহিল। খেদি আহি পেলাই কি কৈছে, তেওঁলোকে ফফেনি তুলিছে। তাতে সাপবিলাকে যেনেকৈ অলপ দূৰত মানুহ কাৰোবাক দেখা পালি ফফৈ বা এনেকৈ ফোট এটা তুলে, এই ফেটটো এনেকৈ তুলিছে নহয়। ফেটটো তোলাৰ লগে লগে কি হৈ গৈছে, তেওঁলোকে সমস্তবিলাকে যেতিয়া ফেটটো তুলি উঠিছে তেতিয়া দেখাটো এটা ভাল দেখা হৈ গৈছে না। যেতিয়া কৃষ্ণৰ ফালে চাই সকলোৱে ফেট তুলি তাতে ৰৈ আছে। ৰাম পৰম সুন্দৰ ৰূপ লাৱণ্য প্ৰচুৰ অদেখি কৌতি কন্দৰ্পৰ দৰ্প ঐশ্বৰ কায় কান্তি আতি সিটো হ্ৰদক সুহাই এক দৃষ্টি কালিয়নি হালিয়া চাই। কালি আহি তাৰ পৰা দেখা পালা যে ভগৱান কৃষ্ণৰ যি ৰূপ, যি তেওঁৰ এই যি উজ্জ্বল যিটো কান্তি বুলি কয় পোহৰ, সেই পোহৰেও যায় সেই কালিৰ যেতিয়া চকুত পৰি গ'ল, পৰি যোৱাৰ লগে লগে কালি অদ্ভুত দেখা পালা। আৰে এইটো আৰু কি বস্তু আহি হ্ৰদত সোমাল, এই বুলি কালি এশ দৃষ্টি হৈ কৃষ্ণৰ ফালে নিহালি নামানাকে মানে চকুৰ পিৰিটো নামনাকে একে ফচাৰে চাই আছে। হে ৰাম নমমঘ্য সমচাম তনু সুকুমাৰ ততে পীতৱ বস্ত্ৰে আতি কৰৈ জাতিস্কাৰ কমল লোচন চান্দ বদন সুন্দৰ অদশন কুন্দৰ কলি অৰুণয় ধৰ। কৃষ্ণৰ ৰূপৰ বৰ্ণনা দিছে যে নতুনকৈ যেতিয়া শ্যাম বৰণৰ মেঘবিলাক, ক'লা বৰণৰ মেঘবিলাক ওলায়, ঠিক তেনেকুৱা মেঘৰ নিচিনাকৈ কৃষ্ণৰ তনু মানে দেহাটো তেনেকুৱা সুকুমৰ দেখা। তাতেতো তেওঁ কি পিন্ধি আছে, হালধীয়া বস্ত্ৰ পিন্ধি আছে। এই হালধীয়া বস্ত্ৰ পিন্ধি উঠাৰ পিছত তেওঁৰ শৰীৰটো আৰু ধুনীয়া দেখা হৈছে। লগতে কৈছে কমল লোচন চন্দ্ৰ বৰ্ণ সুন্দৰ, যে তেওঁৰ চকু দুটা সেইখিনি সময়ত চন্দ্ৰৰ নিচিনা পোহৰ হৈ সুন্দৰ হৈ আছে। দশন কুণ্ডল কৰি অৰুণ অধৰ, আৰু তেওঁৰ দাঁত আৰু ওঠ এইবিলাকৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য দেখা পাই কালিয়ে একেথৰে চাই আছে। ৰাম কুটিলয় লকাপান্তি জলয় কপালত
সুবলিত ৰত্নৰ তিলক লাজত উন্নত নাসিকা তাতে দেখি মুখে মন্দহা মনক আলহদৈ কুলতি ইন্দুৰ প্ৰকাশ। যে কৃষ্ণৰ কপালত যিটো ফোট আছে সেই ফোটটোৰ পৰাও যদি পোহৰ সেই নিগৰিত হৈ আছে আৰু তেওঁৰ কপালত যিটো ললাট মানে কপালত তেওঁ আৰু সেই তিলকৰ আৰু এটা আৰু তিলকৰ লগতে ৰত্নৰ যি সম্বলিত হৈ পেলাই আৰু বেলেগ এটা ফটা মানে নহয়, তেওঁৰ দুটা ফটা যাতে এনেকৈ। গতিকে এই দুটা ফটাৰ তেওঁৰ যিটো ৰূপ সেই ৰূপটো দেখা পাই পেলাই কালি আচৰিত হৈ গ'ল। আচৰিত তেওঁ হৈ যায় তেতিয়া কি হৈছে আৰু লগতে কৈছে যে কৌটি ইন্দুৰ প্ৰকাশ অৰ্থাৎ সূৰ্যৰ পোহৰ যিমান হ'ব পাৰে সিমান পোহৰ তাতেই দেখা পোৱা গৈছে। ৰাম ক্ষীৰত কীৰ্তি জলে ৰতনে উজ্জ্বল কৰ্ণত জ্বলন্তে আচৈ মকৰ কুণ্ডল কণ্ঠত কৌষ্ঠৱ ৰত্ন শ্ৰীবৎস হিয়াত উৰুস্থলে ছটা দেখি লক্ষ্মীৰ সাক্ষাৎ। ক্ষীৰত কীৰ্তি জলে ৰত্নে উজ্জ্বল। ৰত্ন মানে কি? ৰত্ন, হয়নে নহয়? এই মণিমুকুতা এইবিলাক যে পিন্ধি থাকে, গতিকে ক্ষীৰত আৰু কাণত তেওঁৰ কুণ্ডল থাকেই। লগতে কি কৰি আছে, তেওঁৰ যিডাল কণ্ঠত মানে গলত যিটো মালা থাকে সেই মালাটোৰ কথা কৈছে যে শ্ৰীবৎস মালাটো তেওঁৰ হিয়াত আছেই। শ্ৰীবৎস মালা বুলি ক'লে কি কৈছোঁ আমি এতিয়া যিটো বনমালা বুলি মাত সহজতে কোৱা যায়। গতিকে সেইটো এইবিলাকৰ উজ্জ্বলতা দেখা পায়। তাতে ক'ত থাকে আৰু ভগৱান লক্ষ্মীও তেওঁৰ লগত সাক্ষাতে একেলগে থাকিছে। ৰাম ললিত ললিত ভুজ ভুজংগৰ কাই নখ কৰ কত কৰ কিখলয় প্ৰায় কনক কংকন জলে কেউৰ বলয় আঙ্গুলিত আঙ্গুঠি গান ধিয় ৰত্নময় গলে বনমালা জলয়া পাদ পৰ্যন্তে আচৈ মধু কৰে মধুহুন লোভে গুঞ্জৰন্তে ৰতনে খচিত কাঞ্চি কিংকিনি কতিত চাৰুৰু জংঘা জানো দেখি খুললিত। যে কৃষ্ণৰ যি বনমালা লৈ আছিল সেই বনমালাৰ লগতে তাতেই আৰু মূৰবিলাকে আহি পেলাই কি কৰি আছে, গুঞ্জৰি আছে। গুঞ্জৰি মানে গান গাই আছে তেওঁলোকে। আৰু তেওঁৰ যি সেই যে কেউৰবিলাক বা যিবিলাক ৰত্ন যিবিলাক অলংকাৰ পিন্ধি আছিল সমস্ত অলংকাৰেই ৰত্নময় হৈ আছে, মানে পোহৰ বিকিৰণ কৰি আছে। ৰাম অৰুণ চৰণ দুই নৱ পদ্মকুশ অৰত্নৰ নুপুৰে কৰে ৰুণু জুন ঘোষ উজ্জন্তী উজ্জ্বল পদ আঙ্গুলিৰ পান্তি আৰকত নখ চন্দ্ৰ ছয় কৰে কান্তি। যে ভগৱানৰ যি চৰণ দুগল অৰ্থাৎ ভৰি দুখন কেনেকুৱা নৱ পদ্মকোষ অৰ্থাৎ পদুম ফুল নতুনকৈ ফুলি আহিলে যেনেকুৱা ৰং হয় তেনেকুৱা ফুল হৈ আছে, তেনেকুৱা ৰঙৰ হৈ আছে। তাতেই তেওঁ যিবিলাক নুপুৰ পিন্ধি সেই নুপুৰবিলাকে ৰুণজুণ কৰি শব্দ হৈ আছে। আৰু তাতেই কি কৈছে যে তেওঁৰ আঙুলিবিলাকত প্ৰত্যেকটা আঙুলিতে একোটা কি আছে, আঙুঠি আছে। সেই আঙুঠিবিলাকৰো পোহৰ পৰি আছে। আৰু লগতে আৰু কত নখ চন্দ্ৰ ছয় কৰে কান্তি। নখ চন্দ্ৰ ছয় মানে কি, এই নখত যিটো চন্দ্ৰকলা এটা থাকে কাবাৰ কানি চবৰে ভাগ্যত সেইটো নাথাকে আৰু। গতিকে কৃষ্ণৰ সেই নখত যিটো চন্দ্ৰৰ নিচিনা এটা হেৰি থাকে, বৰণ এটা থাকিছে, সেই বৰণটোৰ পৰাও তেওঁৰ পোহৰ উঠি আছে। ৰাম পদতলৰ তুল ভকত মনোনীত ধ্বজ বজ্ৰ পংকজ অংকুশে অলংকৃত হেন চমৎকাৰ ৰূপে বিপুল প্ৰভাৱে কৰন্তে আচন্ত ক্ৰীড়া কৃষ্ণে লীলা ভাৱে। যে ভকতে দেখিলে তেওঁৰ সেই ৰূপটো সকলোৱে কি হৈ যায়, তেওঁৰ প্ৰতি ভক্তিভাৱ আহে। আৰু তাৰপিছতে তেওঁৰ চাৰি হাততো চাৰি অস্ত্ৰ আছে। তাতে কি কি আছে, বজ্ৰ বজ্ৰ অংকজ আৰু অংকুশ। এইবিলাকৰ প্ৰভাৱত তেওঁ কি কৰি আছে, লাহে 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 তাতে যিমান পাৰে সিমান খেলা খেলি আছে। অৰ্থাৎ কৃষ্ণ নিজৰ সমস্ত ৰূপ বৰ্ণনা দিয়াৰ পিছত কৈছে যে এই ৰূপটোৰ কাৰণে কালিয়ে তেওঁক চাই থাকিব গেলি বাধ্য হৈ গৈছে। অৰ্থাৎ
এনেকুৱা ৰূপ কালি আৰু কোনোদিন আগতে দেখা নাই। এৰাম আউডালন্ত বাহু যুগ আফালিয়া থাকে, অদেখি খংগে ভুজংগমে নখহিলা ডাকে, মেলি হাজাৰে কফনা পপাই মহাৰাগে, অজিহ্বা মেলি কোৱাৰি চেলে ক্ৰূৰ নাগে। যে সাপডালে তেনেকৈ যেতিয়া চাই আছে বাৰে বাৰে ফেনা মেলি চাই আছে, মানে কৃষ্ণই ভাবিছে তই মোক ধমকিহে দি আছা, তোক মোক ভয় খুৱাই আছা। এই যে ভয় খোৱা ভাবা এটা সাপডালে যিমানে দেখি আছে, কৃষ্ণই সিমানেই ঢৌ তাতে উঠাই আছে যে তইনো কি কৰা চাওঁ মই। আৰু তেতিয়াই সাপডালে কি হৈছে, ভীষণ খং উঠে, ভীষণ খং উঠি যিমান পাৰে ফনা আৰু বেছি বহলকৈ এইবাৰ মেলি দি আছে। এৰাম আখি মুখে বজাই বিষ বন্ধি জ্বালা চানি, অদ্যুতয় হাজাৰ জলৈ চক্ষুতয় গণি, চমৎকাৰ পাছে ফুকাৰয় সৰ্পগোট, মৰ্মস্থানে মাৰিলে কৃষ্ণক খেদি খোত। যে তাৰ ইমান খং উঠছে, আমি আগতে কৈছোঁ নহয় খং উঠে দেখি মুনিবিলাকৰ চকুৱেদি ধোৱা কোৱা হৈছে। গতিকে কালিৰো কি হৈছে, খঙতে চকু মুখ নাক চাৰিওফালেদি বিষ ওলাইছে, যিমান পাৰে বিষ সিমান এৰি দিছে। এৰি দিয়ে ফটাককৈ কৃষ্ণৰ এই কপালত এটা সোঁত মাৰি দিছিলে। এৰাম নাজানে পাতিকি সৰ্পে প্ৰভুৰ প্ৰভাৱ, অলাঞ্জে মেৰাই ধৰিলা কৃষ্ণক সৰ্ব গাব, কৰিলে কবন্দী গোবিন্দে ক্ৰূৰ কালি, বিষৰয় জালাতয় আছে তন বনমালী। সেই যেতিয়া সোঁত দিলা, সোঁত মাৰি দিয়াৰ লগে লগে কৃষ্ণই ভাৱ ধৰিছে সাপে সোঁত মাৰিলেতো আৰু চবৰে অচেতনে হৈ যায়। গতিকে কৃষ্ণইও অচেতন হোৱা এটা ভাৱ ধৰাৰ লগে লগে সেই তাইৰ যি দীঘল লেজ আছে, লেজেদি কৃষ্ণক একদম বান্ধি পেলাইছিল তাতে। গতিকে কৃষ্ণ তেতিয়া অচেতন হৈ পৰিয়ে থাকিল। এৰাম দশন নিষ্পাপ প্ৰাণ নেখেলৈ নাখাত, নেমেলন্ত নেত্ৰয়াতে অমৃত সাক্ষাৎ, একশ্ৰেষ্ঠ নাহি নহাৰন্ত হাত ভৰি, বিষ লাগি হৃদতে থাকিলা প্ৰভু পৰি। গতিকে এনেকুৱা বিষ লগা এটা কৃষ্ণই ভাও দেখি দিছে, একো লচ্চৰে নকৰা হয়, গাও লচ্চৰ নকৰে, হাতো লচ্চৰ নকৰে, চকু লচ্চৰ নকৰে, বৰঞ্চ চকু লাহে লাহে মুজিহে দিছে। তেওঁ যদি গোটেই বিষত আৰ্তনাদ কৰি আছে, এনেকুৱা এটা ভাৱ দেখি কৃষ্ণই তাতে অচেতন হৈ পৰি থকাটো কালিক দেখালা। এৰাম দেখি সখী গোপগণে কৃষ্ণৰ বিলাই, অন্তৰীক্ষ ধাতু তথা দিয়াই আছে চাই, হানাথ কৃষ্ণ কিনো মিলিলা বিপাক, মৰিলা পুনি প্ৰভু জীয়াই মাক। কৃষ্ণ যেতিয়া তাতে অচেতন হৈ পৰি থাকিল, তেতিয়া এই যে অলপ আগতে জীয়াই তুলিছিল গোপ শিশুবিলাকক, সেইবিলাকে পাৰতে আছিল নহয়। তাহাঁতে এই অৱস্থাটো দেখা পাই কি কৰিলাক, যে প্ৰভু অলপ আগতে আমাক জীয়াই তুলিলা আৰু এতিয়াতে তুমি মৰি থাকিলা, এই বুলি সিহঁতৰ মনত বহুত ভয় সোমাই গ'ল। এৰাম তোমাতে অৰ্পিলো পত্নী পুত্ৰ অৰ্থ স্বামী, তুমি অবিহনে কেনে এভেজিও আমি, এই বুলি গোপচয় অচেতন ভৈলা, পৃথিৱীত পৰি মহা মৰ্মে মূৰ্ছা গৈলা। এই গোপ শিশুবিলাকে তেতিয়া কৃষ্ণৰ ফালে চাই কান্দি কান্দি কৈছে, প্ৰভু তোমাৰ ওচৰতে আমি সমস্তবিলাক অৰ্পণ কৰিছিলোঁ, গতিকে তুমিয়ে যদি জীয়াই নাথাকা তেতিয়াহ'লে আমি জীয়াই থাকিলেনো কি হ'ব? এই বুলি কান্দি 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 সমস্ত গোপ শিশুবিলাকে তাতে অচেতন হৈ পৰি থাকিল। এৰাম নিশ্চেষ্ট কৃষ্ণক দেখি যত গৰু গাই,
প্ৰৱেশিলা ভয় শোকে তৃণকণা খাই, কৃষ্ণ মুখ নেদেখি থাকিলা কান্দি ৰহি, চক্ষুৰ লোতক ধাৰা দণ্ডে যাই বহি। যে কৃষ্ণৰ এই অৱস্থাটো দেখা পাই কাষত থকা গৰু গাইবিলাকৰ কি হ'ল? কিছুমানৰ ভয় লাগিল, কিছুমানৰ দুখ লাগিল। ভয় আৰু দুখতে তেওঁলোকে তাৰ পৰা অলপ দূৰলৈ আঁতৰি গ'ল আৰু তেওঁলোকে একো নাহকে এই গৰু গাইবিলাকে কি কৰি থাকিল? তাতেই কান্দি থাকিল। অৰ্থাৎ তেওঁলোকে চকুৰ পানী উলিয়াই উলিয়াই দূৰত যাই সমস্তবিলাকে ঠাই বহি থাকিল। ৰাম গোকুলত মিলিলা মহন্ত উৎপাত, ঘনে ভূমি লৰৈ পৰৈ সঘনে নিৰ্ঘাত, অনাৱতে উভৰি উভৰি পৰৈ তৰু, বাটে বাটে আতাশ ৰন্ত ফুৰে থেৰু। যে সেইখিনি সময়তে গোকুলত উৎপাত আৰম্ভ হ'ল। উৎপাত মানে কি? উৎপাত এইটোৱে কয়, যিটো প্ৰাকৃতিক দুৰ্যোগ, যিটো ঘটনা হয়তো ভাল এটা সময়ত হ'ব নালাগে, সেই সময়ত যেতিয়া এনেকুৱা ঘটনা হয় সেইটোকে উৎপাত বুলি কয়। ধৰি লওঁ তুমি আজি যে বৰষুণজাক একো নোহোৱাকৈ আহিব পাৰে নেকি? অলপ হৈ ওপৰত মেঘটো উঠিব লাগিব, মেঘ উঠাৰ পিছত অলপ হয়তো গাজনি হ'ব লাগিব, তেতিয়াহে বৰষুণটো হ'ব। কিন্তু ফটাককৈ যদি বৰষুণ হৈ যায়, ফটাককৈ যদি গছবিলাক পৰি পৰি যায়, একো বতাহ নাই একো নাই, সকলোবিলাক যদি পৰি যায়, দিনতে যদি ফেউৰা মানে ইমান শিয়ালবিলাকে যদি দিনতে সিহঁতৰ কি কৰে? আতাহ পাৰি থাকে। এইবিলাক কি হৈছে? একোটা অমংগলৰ চিন। যে গোকুলত এনেকুৱা ধৰণৰ বিভিন্ন অমংগলৰ চিনবিলাকে দেখা দিছে। ৰাম সঘনে বৰিষৈ মেঘে হালধি ৰুধিৰ, কাম্পয় হৃদয় তনু মননু হিথিৰ, নেত্ৰৰ লোতক আতি বহে বিশ্ৰাম, যশোদাৰ দক্ষিণ নন্দৰ ভাণ্ডবাম। এইফালে কি হ'ল? মেঘৰ এনেকুৱা গৰ্জনি হৈ গৈছে, যি গৰ্জনিত কি হৈ যায়? অনবৰতে চিকিমিকি সৃষ্টি হৈ, অৰ্থাৎ হালধীয়া বৰণ হৈ গৈছে বুলি কৈছে। বজ্ৰপাত, বজ্ৰপাত মানে কি? আমি যিটো চিকিমিকি বুলি কওঁ, যিটো বিজুলী মাৰে, সেই বিজুলীটোৰ পোহৰ আমি দেখাত কেনেকুৱা? উজ্জ্বল বগা, কিন্তু সেই চিকিমিকিৰ পোহৰ হৈ গ'ল হালধীয়া। আৰু এইফালে কি হৈ আছে? নন্দ আৰু যশোদাৰ কি হৈছে? যে দুয়োটা চকুদি অনবৰত নাচি আছে আৰু পানী পৰি আছে। এইফালে যশোদাৰ দক্ষিণ ফালৰ হাত লৰি আছে আৰু নন্দৰ বাওঁফালৰ হাত লৰি আছে। অৰ্থাৎ পুৰুষৰ যদি বাওঁফালৰ হাত লৰে তেতিয়াহ'লে বিপদ, আৰু নাৰীৰ যদি সোঁফালৰ হাত লৰে তেতিয়াহ'লে বিপদ। বিপদ মানে আগজাননী। যিকোনো বস্তুৰ আগজাননী আমাৰ পায় নহয়। কোনোবাই কয় নহয়, মোৰ আজি গোটেই চকুটো নাচি আছে। আগফালৰ চকু নাচা, বাওঁফালৰ চকু নাচা, দুটা কথা। আগ হাত নাচা, বাওঁ হাত নাচা, দুটা কথা। যে কোনোবা তাত ভাল, কোনোবা তাত বেয়া। গতিকে এই কথাটো তাকেই প্ৰমাণ কৰি দিছে যে আজি এনেকুৱা গোকুলত অৱস্থাৰ মাজতে, ইমান প্ৰাকৃতিক দুৰ্যোগৰ সময়তে যশোদাৰ দক্ষিণ ফালৰ হাত আৰু নন্দৰ বাওঁফালৰ হাত আৰু চকু দি অনবৰতে পানী পৰি আছে। গতিকে এইবিলাক হৈছে একোটা অমংগলৰ চিন। ৰাম দেখি বিমংগল গোপ গোপী ধাতু নাই, ভৈল দ্ৰুতে নন্দৰ মন দিৰে কথাই, হবে বলৈ পলাই আজি লগত নগৈল, কৃষ্ণৰ তথাত কথা অথন্তৰ ভৈল। যেতিয়া চাৰিওফালে বিমংগলৰ সৃষ্টি হ'ল, সেইখিনি সময়তে মথুৰাৰ সমস্তবিলাক প্ৰজাই নন্দৰ ঘৰত উপস্থিত হ'ল। নন্দৰ ঘৰত উপস্থিত হৈ দেখা পায় যে আজি বলৰাম লগত জনায়। সদায় বলৰাম লগত যায় কৃষ্ণৰ লগত, আজি জনায়। গতিকে এওঁলোকে আচৰিত হ'ল। আচৰিত হৈ পেলাই কৈছে কি? যে কৃষ্ণৰ তথাত কথা অথন্তৰ ভৈলা, যে বলৰাম নাযাৰ কাৰণে আজি এনেকুৱা ঘটনা হ'বলৈ পালে। ৰাম ঘূৰৈত উৎপাত সাক্ষাতে যেন কৈ, প্ৰাণবন্ধু মাধৱ মৰিলে মনে লৈ, এহি বুলি শকে কতো দুখে অচেতনা, কৃষ্ণক দেখিতে প্ৰৱে শিলা বৃন্দাবন। যে
যে সকলোৰে চকুৰ সন্মুখত যিবিলাক বিমংগল দেখা পালাক, এই বিমংগলবিলাক দেখাৰ পিছত লাহে লাহে কথাটোতো শুনিলাক যে কৃষ্ণৰ আজি এনে অৱস্থা হ'ল। গতিকে কৃষ্ণৰ এই অৱস্থাটো হয়তো লাহে লাহে যেতিয়া শুনিলাক, সমস্ত গোকুলবাসীয়ে তালৈকে গুচি গ'ল। ক'ত গৈছে? সেই যে হ্ৰদত পৰি আছিল তাৰে ওচৰলৈকে চবেই গুচি গ'ল। ৰাম গোবিন্দে শেষবাৰ যি বন মন প্ৰাণ, আবাল পৰ্যন্তে যাই তেজি নিজ স্থান। কৃষ্ণ কৃষ্ণ বুলি পাছে উচ্চাৰৈ বচন, নন্দ যশোদাৰ ইয়াতি হৰিল চেতন। সেই গোকুলত কৃষ্ণক বাহিৰে তেওঁলোকৰ প্ৰাণ আৰু কাৰো ওচৰত নাই। গতিকে কৃষ্ণৰ এনেকুৱা এটা অৱস্থা শুনি আবাল বৃদ্ধ বনিতা মানে যিমান আছিল, বুঢ়াৰ পাই ডেকাক গেলি তাতে কোনো থকা নাই, সকলোবিলাকে বৃন্দাবনৰ ফালে হা কৃষ্ণ বুলি কান্দি কান্দি তালৈকে যাই আছে। এইফালে নন্দ আৰু যশোদাই অচেতন হৈ পৰি আছে। ৰাম হা বাপ কৃষ্ণ পুত্ৰ কি দুখ বিলা, এই গোবিন্দৰ খোজতে পাৰন্ত দুয়ো যাই, অলগতে চলন্ত বল মনত সাহন্ত, জানি কৃষ্ণে প্ৰভাৱক একো নভান্ত। তেওঁলোকে কৃষ্ণৰ কথা কৈ যাই আছে। লগত কি কৈ আছে যে আজি যদি দুয়োগেলাগ হয়, অৰ্থাৎ গোবিন্দ আৰু কৃষ্ণ, বলৰাম আৰু কৃষ্ণ যদি একেগেলাগ হয়, তেতিয়াহ'লে এনেকুৱা অথন্তৰ নহ'ল হয়। গতিকে সেইবুলি কি কৰি আছে, লগত পৰন্ত বলো মনত সাহন্ত, জানি কৃষ্ণ প্ৰভাৱত একো নভান্ত। এইবিলাকে কান্দি কান্দি যাই থাকে বলৰামৰ লগত যাই আছে নহয়। গতিকে বলৰামে একো চিন্তাই কৰা নাই। বলৰামে কৃষ্ণৰ মাহাত্ম্যৰ কথা যিহেতু জানে যে ভগৱানে কিবা মায়া কৰি পেলাই এই কামটো কৰি আছে, গতিকে লগত জিজ্ঞাসি যে তেওঁ আকৌ প্ৰকাশ কৰা নাই। ৰাম মহা সন্তোষে চলে গোৱালি, অকৃষ্ণৰ খোজক যাই পজায় নিহালি, তজ পংকজয় কৃষ চিহ্ন চাই, খোজতে পৰন্তে যাই শোকে ধাতু নাই। যে গোৱালীবিলাকে কি হিচাপত যাই আছে যে কৃষ্ণই সদায় যিফালেদি যায় সেইফালেদি যোৱাৰ পিছত কৃষ্ণৰ ভৰিত যিবিলাক চিহ্ন থাকে সেই চিহ্নবিলাক চাই যাই আছে যে এনেকেই সদায় কৃষ্ণ যাই থাকে, এই খোজেই আমি সদায় দেখা পাওঁ। অৰ্থাৎ তেওঁলোকৰ ভক্তিটো চোৱা। এতিয়া আমাৰ ভক্তি কিহত থাকে? ধন আৰু সোণত থাকে। তেওঁলোকৰ যিটো মৰম কৃষ্ণৰ প্ৰতি, সেই কৃষ্ণৰ মৰমটো তেওঁলোকে ক'ত ৰাখি থৈ দিছে? ভৰিৰ খোজত। ভৰিৰ খোজত কি কি আছে তেওঁ এতিয়া কৈছে নহয়, যে তাতেই পতাকা আছে, তাতেই বজ্ৰ আছে, তাতেই অংকুশ মানে কি, এই হাতীৰ একডাল যে হেৰি আছে হানা হাতলা, সিহঁতৰ কিবা বেলেগ নামে কৈ ইয়াতে অংকুশ বুলি কৈছে। গতিকে এই সমস্তবিলাকেই তেওঁৰ ভৰিৰ লহৰে হেদলা। ৰাম গোপী হবে আৱৰি ধৰন্তে নেই তুলি, অনন্দ চলি জান্ত যেন অমৃত পুতলি, এই মতে যমুনাৰ তীৰক আতাল, কান্দৈ গোপ গৰু পৰি গয়া ভেট পাইল। এনেকৈ এই যে অচেতন হৈ আছিল নন্দ, ঘৰত পৰি আছিল নহয়, তাৰে মাজতে দুটা মানে দাঙি ধৰি পেলাই নন্দকে তেনেকৈ লৈ যাই আছে। গৈ তেওঁলোকে সেই য'ত কৃষ্ণই সেই হ্ৰদত পৰি আছিল সেই কালিন্দী হ্ৰদৰ পাৰ পাই গ'ল। তাতে দেখা পালা যে গৰুবিলাকে কান্দি আছে, চকুদি পানী পৰি আছে,
আৰু এইবিলাকে গোপ শিশুবিলাকক কান্দি আছে, কিছুমানে কান্দি কাটি অচেতন হৈ পৰি আছে। ৰাম দেখৈ ধৰ্দ মাজে পাছে পৰি আছে হৰি, বন্দী কৰি আছো সৰ্প হৰি ৰয়া ভৰি, চেতন নাহিকে কৃষ্ণ মৰিলন্ত প্ৰাণে, অধাতুৰি গৈলা গয়া দেখিবি মানে। এই সমস্তবিলাকে গৈ হ্ৰদৰ পৰা দেখাব লাগে যে হ্ৰদত কৃষ্ণ উপঙি আছে মৰি। উপঙি মানে কি, লেজেদি বান্ধি আছে। গতিকে ওপৰমুৱাকৈ তাইও সেইটো এটা হেৰি কৰিছে আৰু সাপডালেও। গতিকে সাপে সেই বান্ধাৰ পিছত কৃষ্ণ মৰা ভাও ধৰি পেলাই মৰি পেলাই উপঙি আছে। এইবিলাক যেতিয়া তেওঁলোকে দেখা পাই পেলাই তেওঁলোকৰ কি হৈ গ'ল, ধাতু উৰি গ'ল, মানে জীৱ উৰি গ'ল। তাৰমানে কি, যে তেওঁলোকে ইমান দুখ পালাক, ইমান শোক পালাক, যে শোকত তেওঁলোকৰ আৰু নিজৰ জুতুৱে যদি উৰি গৈছে, এনেকুৱা এটা ভাৱ হৈ গৈছে। ৰাম ক্ৰন্দনৰ উৰ্মি উঠ লীলম হাৰুৰ, প্ৰচণ্ড বতাহে যেন সাগৰ কল্লোল, হা প্ৰাণনাথ কৃষ্ণ কৈক যাহা এৰি, কান্দৈ পৰি পৰি যমুনাৰ তীৰ বেৰি। যে কান্দনত তাতে এনেকুৱা উৰ্মি মানে ঢৌ, এনেকুৱা ঢৌ উঠি গ'ল। সাগৰৰ ঢৌবিলাক যেনেকৈ বহুত দূৰলৈকে গুচি যায়, ঠিক একেদৰে কান্দনৰ ঢৌ ইমান দূৰলৈকে উঠি গ'ল, ইমান দূৰলৈকে বিয়পি গ'ল, ৰোল উঠি গ'ল। তাতে ৰোল উঠি যাই পেলাই কি হৈ গ'ল, চাৰিওফালে তাৰে প্ৰতিধ্বনি হৈ গ'ল। আৰু প্ৰতিধ্বনি হৈ কেনেকৈ হৈছে, হে কৃষ্ণ আমাক এৰি তুমি কলৈ গুচি গ'লা, এই শব্দটোকে চাৰিওফালে বিয়পি পৰি গ'ল। ৰাম গোপী সমস্ত নাই সন্তাপৰ পৰ, অকৃষ্ণ বিনে শূন্য দেখৈ দিনতে আন্ধাৰ, কৃষ্ণৰ কটাক্ষ হাস্য সুহৃদ সুৰি, বিলাপ কৰন্ত ইয়াতে আৰ্তৰাৱ কৰি। তাত যোৱা সমস্ত গোপীবিলাকৰ কি হৈ গ'ল, সন্তাপ মানে দুখ, যে দুখৰ সিমান হৈ গ'ল। তেওঁলোকে কি কাৰণে দুখ কৰিলে, যে কৃষ্ণক কিবা এটা বস্তু তেওঁলোকে হৃদয়ত ৰাখি থৈ দিছিল। কি ৰাখি থৈ দিছিল, যে যেতিয়া গোপিনীবিলাকে কৃষ্ণক যিকোনো কথা কয়, সেই কথাটো তেওঁ হাস্যৱদেনে গ্ৰহণ কৰে। সেইটো তেওঁলোকৰ হৃদয়ত বহি গৈছে, যে কৃষ্ণৰ সেই হাঁহিটো গোপিনীবিলাকে কোনো পধ্যে এৰিব পৰা নাই। সেইটো হৃদয়ত তেওঁলোকৰ চাপ হৈ বহি গৈছে। গতিকে সেইকাৰণে সেই কথাটো তেওঁলোকৰ মনত পৰিছে, যে কৃষ্ণ আমি যেতিয়া কিবা কওঁ, তেওঁৰ যিটো হাঁহি মাৰি সেই আমাক কয় যি কৰিম দা, এই হাঁহিটোৱে তেওঁৰ মনত হৃদয়ত স্থান পাই গ'ল। আৰু সেইকাৰণে তেওঁলোকে কি কৰি আছে, এতিয়া সেই কথাটোকে স্মৰণ কৰি কৰি এতিয়া কান্দি আছে, বিলাপ কৰি আছে। ৰাম হা কৈক যাহা প্ৰভু বান্ধৱ মদাই, গোপী সমস্ত শোক সাগৰে পেলাই, হবতে জিত যুচৰ নত কৈল আস, তুমি অবিহনে প্ৰভু ভৈল সৰ্ব নাশ। গোপিনীবিলাকে তেতিয়া কি হৈ গৈছে, কৃষ্ণৰ বৰ্ণনা কৰিব দিছে, যে তুমি যদি প্ৰভু নাথাকা, তেতিয়াহ'লে আমি ইয়াতে জীয়াই থাকি একো লাভে নাই। তোমাৰ চৰণ সেৱাই আছিল আমাৰ পৰম সম্পদ। আমি তাকেই ভাবি আছিলোঁ যে তুমি থকা কেইদিন আমিও ভালদৰে থাকিম। যদি তুমি আজি নাথাকাই, তেতিয়াহ'লে আমি ইয়াতে জীয়াই থাকি কি লাভ হ'ব। ৰাম গধূলি প্ৰভাতে যাক নেত্ৰে কৰো পান, সিটো মুখনে দেখি খনে কপুত প্ৰাণ, হেন বন্ধু বিনে জীৱ দাৰুণ হৃদয়, এই বুলি দেখৈ সন্তাপতে তমময়। গধূলি প্ৰভাতে মানে, প্ৰভাত মানে ৰাতিপুৱা, আৰু গধূলি মানে গধূলি। তাৰমানে কি হৈ গ'ল, ৰাতিপুৱা যি গৰু চৰিব যায়, আহাতে যি গৰুকেইটা লৈ আহে, গতিকে চবেই দেখা পায় কৃষ্ণক, চবেই কৃষ্ণক চৰোৱাৰ কাৰণে আকুল হৈ থাকে। আৰু সেইকাৰণে কৈছে যে গধূলি প্ৰভাতে তোমাৰ নেত্ৰ ভৰি চাবি, তোমাক নাচালে পুৱাই গধূলাই তোমাক যদি আমি দেখা নাপাওঁ, কি হৈ যায়, আমাৰ মন হাত পৰি নাথাকে। কিন্তু আজিৰ পৰা কি হ'ব, আজিৰ পৰা তোমাৰ সেই মুখখন আৰু দেখা নাপাওঁ।
গতিকে তোমাৰ তেনেকুৱা মুখ এখন দেখা নোপোৱাকৈ আমি কেনেকৈ জীয়াই থাকিম? গতিকে আজিৰ পৰা আমাৰ আৰু কি সন্তাপতে তমময় মানে আন্ধাৰ, যে আমি আজিৰ পৰাই এই দুখতে আন্ধাৰ দেখাৰ নিচিনা হৈ আছে। ৰাম কৃষ্ণৰ অৱদন পদ্ম নয়নে নিৰেখি, কান্দৈ যশোদাক আমৰি আস বেসখী, নেত্ৰৰ লোতকয়াতি বহি যায় ধাৰে, মহাশোক খালে পখী হৃদয় বিদাৰে। যে কৃষ্ণৰ সেই মুখ আগৰ নিচিনা পদুমৰ নিচিনা যিখন মুখ আজিতো দেখাব নাই, সেই ৰূপটোতো কৃষ্ণৰ এতিয়া নাই। গতিকে তেওঁলোকে কৃষ্ণৰ তেওঁ মৰা ভাওজোৰা যিটো ভাও, যিটো দেহ, সেই দেহাটো দেখা পাই তেওঁলোকৰ কি হৈ গৈছে? প্ৰাণ ফুটি যোৱা হৈছে, অৰ্থাৎ মৰি যোৱা হৈছে তেওঁলোকে। ৰাম কৃষ্ণৰ অৱস্থা দেখি নন্দ যশোদাৰ, অপুত্ৰ শোকে যমকে চৌভিতি অন্ধকাৰ, মহামৰ্মে মূৰ্ছা গৈলা হইলা অচেতন, কতবেলি পাছে সন্ধু কিলা দুয়োজন। লাহে লাহে নন্দ যশোদায়ো সমস্ত গোৱালীবিলাকৰ জৰিয়তে কৃষ্ণৰ ফালে দেখা পালাক। কৃষ্ণটো তাতে মৰি আছে। গতিকে পুত্ৰশোকৰ নিচিনা ডাঙৰ ভক্ত আৰু একো দেখিব নোৱাৰে। গতিকে তেওঁলোকেও কি হৈ গ'ল? লগে লগে অচেতন হৈ ঢলি পৰি গ'ল। ৰাম পাৰণ তলত আৰি পৰি মাটি টনি ঢালে, হা কৃষ্ণ বুলি তুলি মাথা কয়াম ভালে, কত পুত্ৰ পুত্ৰ বুলি ডাকৈও কি দিয়া, জাঞ্জলে মুষ্টিক ধৰি ঠাকুৰন্ত হিয়া। যেতিয়া পুত্ৰশোকত তেওঁলোক অচেতন হৈ পৰিল, মাজে মাজে আকৌ সাৰ পায়। সাৰ পোৱাৰ পিছত বা সচেতন যেতিয়া হৈ যায়, হৈ যোৱাৰ লগে লগে তেওঁলোকে পুনৰ আৰু পুত্ৰ পুত্ৰ বুলি চিঞৰি উঠে। আৰু এনেকৈ ঠাচ ঠাচকৈ তেওঁলোকে কি কৰে? বুকুত খুচিয়াই থাকে। কৃষ্ণলৈ যেতিয়া মনত পৰে, লগে লগে তেওঁলোকে বুকুত খুচিয়াই খুচিয়াই তেনেকেই শোক কৰি আছে। ৰাম হৰে শ্ৰুতি কত তধা দিয়া থাকে চাই, নেত্ৰৰ লোতকয়াতি ধাৰে বহি যায়, কৃষ্ণৰ সুন্দৰ বদন চাই চাই, কান্দন্ত যশোদা গুণ বৰ্ণাইবৰ নাই। যেতিয়া অত্যন্ত শোকত ভাগি পৰে, সেইখিনি সময়তে যশোদা আৰু নন্দই কি কৰি আছে? মাজে মাজে কৃষ্ণৰ ফালে যেতিয়া চায়, সেই মৃত অৱস্থাত কৃষ্ণক দেখা পায়, তেওঁলোকৰ শোকটো আকৌ বাঢ়ি যায়। আৰু লগে লগে কৃষ্ণৰ গুণানুকীৰ্তন কৰি তেওঁলোকে অচেতন হৈ পৰি যায়। ৰাম গধূলি যায় বেক কোনে বংশী ক বজাই, কোনে গয়া মুকয়াৱে বুলি বেকয়াই, ধূলা জাৰি কাকনিয়া কৰাই বহু স্নান, কোনে কৰিবে কমূৰ গোৰ পান। তেতিয়া কৈছে যে যেতিয়া গধূলি সময় তেওঁ আমাৰ ঘৰ যাই পায়, গৈ পোৱাৰ পিছতে তাৰ গোটেই সমস্ত কানি কাপোৰ জোকাৰি দি গা পা ধুৱাই লৈ কি কৰি দিওঁ? গাখীৰ খাবলৈ দিওঁ। তাৰপিছত ৰাম বিচায়া খুৱাইব কাক সুকোমল তুলি, কাহাক ডাকিবই আজি জাগা কৃষ্ণ বুলি, সুন্দৰ বদনে কোনে বজাইবে কবেনো, প্ৰভাতে মিলিয়া কোনে চৰাইবে ধেনু। পুনৰ যশোদাই কৈছে যে এনেকৈ গাখীৰ চাখীৰ খোৱাৰ পিছত তেওঁক ধুনীয়াকৈ মই বিচাই চিচাই বিচনাত শুৱাই থৈ দিওঁ। বিচনাত শুৱাই থোৱাৰ পিছত তেওঁ কি কৰে? অলপ পিছতে মাতি দিওঁ তেওঁক আৰু জাগা কৃষ্ণ, এই কৃষ্ণ উঠা আৰু ভাত খাবৰ হৈছে ৰাতিৰ সময়, গতিকে এতিয়া উঠা
আৰু এনেকৈ কোৱাৰ পিছতে তেওঁ ধুনীয়াকৈ বাঁহী চাহী বজাই আমাক সান্তনা দিয়ে। গতিকে এনেকৈ আৰু ৰাতিপুৱা হ'লে তেওঁ কি কৰে, সদায় ধেনু মানে গৰুবিলাক চৰাবলৈ লৈ যায়। এই ছবিটো আমি কোনদিনা আৰু দেখা পাম। ৰাম কতেক জনমে তপহাই পাইলো তোক, অল্পতে তেজিলি অনাথিনী কৰি মোক, কি ভৈলা পুতাই আজি কৃষ্ণ মোৰ বাপ, তোৰ জমকাল ভৈল কৈৰ ইটো সাপ। যশোদাই কৈছে যে কি তপস্যাৰ বলত তোমাক আমি পুত্ৰ হিচাপে পাইছিলোঁ, যাৰ ফলত তুমি যিমান দিন থাকিলা সিমান দিনত কিমান যে সুখ পালোঁ হিচাপ নাই। অল্পতে তেজিলি অনাথিতি কৰি মোক, কিন্তু ইমান কম সময়তে তুমি আমাক এৰি থৈ যাবা বুলি ভবাই নাছিলোঁ। কি ভৈলা পুতাই আজি কৃষ্ণ মোৰ বাপ, যে আমি সামান্য এটা সাপৰ খুঁটত তোমাৰ মৃত্যু হ'ব বুলি আমি কোনোদিনে কল্পনাও কৰা নাছিলোঁ, ভাবাও নাছিলোঁ। আৰু এইটো কোন জমকাল হৈ আহিল, যিটো সাপে তোমাক খুঁটাৰ লগে লগে তুমি মৰি থাকিলা। ৰাম পুতাইৰ লগতে পাপি মোক মাৰ খাই, ইটো আৰু চাৰ জীৱ নতকাৰ জনাই, কৃষ্ণই অবিহনে এব কেনে প্ৰাণ ধৰ, এই যমুনাৰ জলে জম্পদি আমাৰ। যশোদাই তেতিয়া কালিৰ পিনে চাই কৈছে, ঐ মোৰ চলিটো যে তই মাৰি শেষ কৰিলি, মোকো মাৰি খা, তইতো মোৰ চলিটো মাৰিলিয়ে। গতিকে চলিৰ আগত মাক জীয়াতে থাকি একো লাভ নাই, গতিকে মোকো তই খা, মই এতিয়াই এই জলত জাপ দি ময়ো মৰি যাম। ৰামে হিমতে আতি মহাসুখে কান্দি কান্দি, অনিৰন্তৰে যত গোপ গোপী গণ আদি, নপাৰি ধৰিতে চিত্ত গোবিন্দ কচাই, কালি অহৰদত্ত দুখে জাম্পদি বেজাই। যে এনেকৈ শোকত কান্দি কান্দি থাকি সমস্ত গোপ গোপী নন্দ যশোদা আদি কৰি কি কৰিলা, একগোট হৈ কি কৰিলা, যে কৃষ্ণ অবিহনে আমিতো জীয়াই থাকি লাভ নাই, গতিকে আমি সমস্তজনে যাই কি কৰোঁ, এতিয়া এই পানীত জাপ দি আমিও মৰোঁ। চবেইতো গমেই বেছি, তাতেতো বিষে আছে, গতিকে বিষ পানী খাই আমিওতো মৰিব পাৰিম। গতিকে সমস্তই আমি এতিয়া তাতে জাপ দিওঁ। ৰাম দেখন্তে অকাৰ্যমি লৈ ৰাম মহাভাগ, অনজান যা বুলি ভেন্তিলে কয়া গবাত, সৰ্প কদৰ্প কয়ে ক তিলে চুৰ কৰি, নাহি চিন্তা এতিক্ষণে আহিবন্ত হৰি। তেতিয়া বলৰামে বোলে, হেই কি কৰাত না, কোনো নাযাবা, এইটো ভগৱানে তাতে মায়া কৰি আছে, তোমালোকে তেওঁৰ মায়াৰ কথা একো গম পোৱা নাই। তোমালোকে যদি এতিয়াই জাপ দিয়া তাতে সকলোবিলাক মৰি থাকিবা। গতিকে ভগৱানেতো মৰি থকা নাই তাতে, যে ভগৱানে কিবা এটা ৰূপ দেখুৱাই আছে, তোমালোকে শান্ত হোৱা, এতিয়া তোমালোকে চুপ থাকাচোন, ভগৱানে কি কৰে এতিয়া চাবা অলপ পিছতে, তেওঁ মৰি থকা নাই তাতে। ৰাম কৃষ্ণৰ আগত সৰ্প পতংগ পৰাই, অখেদাই বন্ত দমিয়াক থাকা ৰংগ চাই, বলৰ বচনে ব্ৰজ বাকী শান্ত ভৈলা, কৃষ্ণক অপেক্ষী কাষ ৰতে সবে ৰৈলা। তেতিয়া কৈছে কৃষ্ণৰ আগতে কি পকা এটা, যেনেকৈ জুইত পকা এটা পৰি পেলাই জুই নুমাব নোৱাৰে, ঠিক একেদৰে এই হ্ৰদত কৃষ্ণক চেপিও এই সাপে কোনোদিনে কৃষ্ণক মাৰিব নোৱাৰে। তো নাই, এইটোৰ কাৰণে ভয় নাখাবা, কৃষ্ণ তাৰ পৰা ওলাই আহিব, আৰু কৃষ্ণই কি ৰং দেখুৱাই তাকো তোমালোকে এতিয়া চাব পাৰিবা। এই বুলি বলভদ্ৰই সমস্ত গোপ গোপিনীবিলাকক, নন্দ যশোদাক আদি কৰি সকলোকে এতিয়া সান্তনা দিছে। ৰাম
কৃষ্ণ মুখ নিদেখি নিজম পৰি আছে, অয়াতয় অনন্তৰে কথা শুনিও কপাছে, দেখা সৰ্বলোক কেনে মহন্তৰ দুখ, অনিত্য সাগৰ ইয়াত কিছু নাহি সুখ। যে বলৰামৰ এই সমস্ত কথাবিলাক শুনাৰ পিছত কি হৈ গ'ল এতিয়া? কৈছে কথাটো যে কৃষ্ণক লৈ আমি ইমান চিন্তা কৰিব লগা একো নাই, গতিকে তোমালোকে শান্ত হোৱা, অলপ পিছত কৃষ্ণইনো কি কৰে তাকে তোমালোকে চাই থাকা। আজিৰ অধ্যায় আমাৰ ইমানতে শেষ হ'ব।